মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ স্থায়ী নিযুক্তি সন্দৰ্ভত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰক্ৰিয়া কেনেদৰে ৰাজ্য চৰকাৰে আগবঢ়াইছে আৰু নতুনকৈ 50,000 নিযুক্তিক লৈ সেপ্টেম্বৰত এডিআৰই পৰীক্ষা অক্টোবৰত পুলিচৰ পৰীক্ষা আৰু নৱেম্বৰত স্বাস্থ্য খণ্ডৰ পৰীক্ষা এই সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ বহু বিষয়ক লৈ আজি মন্তব্য কৰিলে এই বিষয়বোৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে বিকাশৰ দিশেৰে কেনেদৰে আগুৱাইছে আৰু ৰাজ্য চৰকাৰে বৰ্তমান পৰিস্থিতিৰ কথা চিন্তা কৰি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আগবঢ়াই নিবলৈ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাবলৈ কি পৰিকল্পনা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে A to Z উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ যেটো প্ৰতিশ্ৰুতি আছিল তাক আমি গৌৰৱেৰে সৈতে পূৰ্ণ কৰিব পাৰিলো ইয়াৰ লগতে আজি প্ৰায় 23,000 সৰ্বশিক্ষা অভিযানত কাম কৰি থকা চুক্তিবদ্ধ শিক্ষকক নিয়মীয়াকৰণ হৈছে এই সংখ্যাটো যদি আমি ধৰো তেতিয়া হলে যোৱা 5 বছৰত অসম চৰকাৰত 4 বছৰত চৰকাৰী চাকৰি লাভ কৰা কৰ্মচাৰীৰ সংখ্যা 1,24,345 জন হল আৰু এখেতসকলক যদি আমি নিয়মীয়াকৰণ বুলি বাদ দিওঁ তেতিয়া হলে এই সংখ্যাটোৱে 1,389 তাত ভৰি দিলে অহা বছৰৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিব পাৰো নেকি তাৰ বিষয়ে আমাৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিছো আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব 2012 চনত চুক্তিবদ্ধভাৱে শিক্ষক নিযুক্তি দি অসমত নিকা শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো আজি সেই প্ৰক্ৰিয়াই পূৰ্ণতা পালে প্ৰায় 24,000 শিক্ষকক আমি আজি স্থায়ী শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলো টেট শিক্ষকৰ ভৱিষ্যতক লৈ যোৱা 10 বছৰ বহুত আলাপ আলোচনা বহুত লিখা বহুত সম্পাদকীয় বহুত আলোচনা অনুষ্ঠিত হৈছিল আজি সকলো জল্পনা কল্পনাৰ আমি জবনিকা পেলাই গোটেই শিক্ষকখিনিক নিযুক্তি কৰিলো 2012 চনত মই এখেতসকলক বিকশিত অসমৰ সেনানী বুলি কৈছিলো মোৰ আজিও মই বিশ্বাস কৰোঁ যে অসমৰ চৰকাৰী মাধ্যমত পঢ়া সেই নিষ্পেষিত পৰিয়ালবিলাকৰ শিশুসকলৰ কাৰণে আমাৰ টেট শিক্ষকসকল এক ডাঙৰ অনুপ্ৰেৰণা 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয় Assam government could regularize rather freshly recruit all the contractual teachers who were working under various schemes today is a red letter day for the Assam education system that in one meeting we have regularized rather freshly recruited 24,000 teachers and this will add strength to our effort to improve education system কোনোবাই বৰ্জন কৰিব কোনোবাই পাতিব ধৰক মোৰ ঘৰৰ বিয়া এতিয়া মই বিয়াখন পাতিম নে নাপাতিম সিদ্ধান্ত মোৰহে শিক্ষক দিৱসটো চৰকাৰে থাপি দিয়া এটা বস্তু নহয় এটো নিজৰ দিৱস এটা নিজৰ দিৱসটো আজিকালি বহুত মানুহে নিজৰ দিৱস নিজেও নামাতে বহুত বামুণ মানুহে আজিকালি নিজে লগুনো নলয় হয় নহয় বহুত মানুহে আজিকালি বিয়াখন কোৰ্টত গৈ পাতে মন্দিৰ মছজিদত নাপাতে গতিকে এইটো নিজৰ কথা যে নিজৰ দিৱসটো আমি পাতিম নে নাপাতিম হেতু নিজৰ সিদ্ধান্ত কিন্তু এটো এনেকুৱা সিদ্ধান্ত নহয় যে চৰকাৰৰ কিবা দিৱস এটা এটো চৰকাৰী দিৱস নহয় চৰকাৰেও পাতে বেলেগ কথা কিন্তু শিক্ষক দিৱসটো শিক্ষকসকলৰ অনুষ্ঠান তেওঁলোকে চৰকাৰী অনুষ্ঠানটো বৰ্জন কৰি তেওঁলোকে নিজৰ ধৰণে পাতিলে হ'ল চৰকাৰৰ লগত কবাত কিবা থাকিব পাৰে কাৰণ আমাৰ অসমখন দুখীয়া প্ৰদেশ সকলো সমস্যাটো আমি একেলগে সমাধান কৰিব নোৱাৰো কিন্তু শিক্ষক দিৱসটো চৰকাৰীটো বৰ্জন কৰি নিজে পাতিলে হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত